টিংখাঙত চোৰৰ চকু এতিয়া বৈদ্যুতিক তাঁৰত এইবাৰ দুৰ্বৃত্তই কাটি লৈ গ'ল খোদ AEGCLৰ হাই ভল্টেজ বৈদ্যুতিক তাঁৰ। টিংখাং সমষ্টিৰ 2 নং কেঁচাৰুগুৰিত যোৱা নিশা কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে অঞ্চলটোৰ পৰা বহু পৰিমাণৰ AEGCLৰ হাই ভল্টেজ বৈদ্যুতিক তাঁৰ কাটি চুৰ কৰি লৈ যায়। পৰিকল্পিতভাৱে গধুৰ তাঁৰসমূহ নিবলৈ দুৰ্বৃত্তই বাহনৰ ব্যৱহাৰ কৰা সন্দেহ কৰা হৈছে। উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বেও সমীপ পৰ্বতী বগদাত অঞ্চলতো একেধৰণৰ চুৰিকাণ্ড সংঘটিত হৈছিল। ইতিমধ্যে আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মাত্ৰ দুদিনমানৰ আগতে বগাদাদতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ইটোৰ পিছত সিটো চুৰিকাণ্ড এতিয়া শংকিত কৰি তুলিছে টিংখাংবাসীক। ৰাইজৰ এটাই দাবী, অতি শীঘ্ৰে চিনাক্ত কৰক দোষীক আৰু প্ৰদান কৰক কঠোৰ শাস্তি। এই জেগাটুকুৰাৰ নাম হ'ল 2 নং কেঁচাৰুগুৰি, টিংখাং সমষ্টিৰ অন্তৰ্গত। ইয়াত মানে যোৱা নিশা যথেষ্ট সংখ্যক বিহল তাৰ মানে ইয়াৰ পৰা যোৱা নিশা দুৰ্বৃত্তই কাটি লৈ গৈছে। এইটো আমাৰ গাঁওখনৰ কাৰণে অতি দুৰ্ভাগ্যজনক ঘটনা। পূৰ্বতে এনেকুৱা ধৰণৰ হাই ভল্টেজৰ তাঁৰ কাটি নিয়া এনে ধৰণৰ কোনো নজিৰ আমাৰ ইয়াত নাই। এই ঘটনাটোৱে আমাকো মৰ্মাহত কৰিছে। লগতে আমি প্ৰশাসনক এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে এটা উচিত তদন্ত কৰি দোষীক বিচাৰি উলিয়াই আৰু শাস্তি প্ৰদান কৰে। যে এতিয়াহে আমি গম পাইছোঁ, যিহেতু কাৰেণ্ট ইয়াত চলি থকা নাছিল বুলি আমি গম পাইছোঁ। আগতে আমি গাঁৱৰ স্থানীয় মানুহ হিচাপে ইয়াত বিদ্যুৎ পৰিবাহিত হৈ আছিল বুলি আমি অনুভৱ কৰি আছোঁ। তেনেকুৱা ধৰণৰ আমি কোনো অনুমান পোৱা নাই। যদিও আমি ৰাতিপুৱাই যেতিয়া ইয়ালৈ আহিছিলোঁ, বিভিন্নজনে খবৰ দিয়াৰ পাছত আমি দেখিছোঁ গাড়ীৰ চকা ইয়ালৈকে আছে। নিশ্চয় যিটো পাৰ্টীয়ে ইয়াৰ পৰা নিছে সেইটো এটা শক্তিশালী পাৰ্টীয়ে হ'ব, কাৰণ একোডাল তাঁৰ যথেষ্ট গধুৰ, সেইটো নিবৰ কাৰণে গাড়ী প্ৰয়োজন হ'ব। সেইটো কাৰণে গাড়ী চাড়ী ইয়ালৈকে লৈ আহি তেখেতসকলে এই বস্তুখিনি লৈ গৈছে বুলি আমি অনুভৱ কৰিছোঁ। গম পালোঁ যে আমাৰ কি বুলি কয় যিটো তাঁৰ সেইটো চুৰি হৈছে, সেইটো সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ। আৰু যদি তেনেকৈ চুৰ বা কিবা কৰিছে বিৰোধিতা, শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমাৰ চৰকাৰে হ'ব লাগে, আমাৰ প্ৰশাসনে হওক, যিকোনো কণ্ডিশ্যনত এই দুৰ্বৃত্তক বিচাৰি উলিয়াব লাগে। মানে আজি 2 দিনৰ আগতে হৈছিল, আমাৰ বগাদাত চাইড বা যিটো অলপ আগতে হেৰি এটা আছে, সেইখিনিৰ পৰা অলপ 2 দিনৰ আগতে গম পাইছিলোঁ। তালৈ মই আহিছিলোঁ, হ'লেও মই দেখা নাপালোঁ মানে আমাৰ বিভাগীয় যি ডিপাৰ্টমেণ্টৰ বা আৰক্ষী প্ৰশাসনে আহিলে সিহঁতৰ লগত মই কালি কথা পাতিলোঁ বাৰু। খালি আজি মই গম পালোঁ আৰু ছাৰহঁতৰ লগত মই কথা পাতিছিলোঁ, তেতিয়া কৈছে যে আমি গোটেই বস্তুটো চাইছোঁ, হেৰি কৰিছোঁ, তেনেকৈ বুলি ক'লে। আৰু আমি এটা কথাই বিচাৰোঁ, যিকোনো মানুহে যাতে এই কামটো কৰিছে আৰু কোনোবা যদি জড়িত আছে ওচৰৰ, তেতিয়াহ'লে উচিত বিচাৰ হ'ব লাগে। আমি তাকে বিচাৰিছোঁ।